নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমি আৰম্ভ কৰা সাধাৰণ জ্ঞান সিৰিজৰ আজি 22 নম্বৰ পাৰ্টটো ডিসকাশন কৰিম আপোনালোকে যদি কোনোবা আগৰ ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহলে ভিডিঅ'সমূহ চাব বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন দিয়া আছে আগন্তুক পৰীক্ষাসমূহৰ কাৰণে সুবিধা হ'ব আজি প্ৰথম প্ৰশ্নটো হৈছে হু ডেসক্ৰাইব দ্য ইণ্ডিয়ান কনস্টিটিউশন এজ কোৱাসি ফেডাৰেল অৰ্থাৎ কোনে কোৱাসি ফেডাৰেল বুলি কৈছিলে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনখন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব W.C. Ware Next question, what is the full form of NABARD? অৰ্থাৎ নাবাৰ্ডৰ সম্পূৰ্ণ নামটো কি হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু এই নাবাৰ্ড গঠন কৰা হৈছিল 1982 ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ৱৰ্ল্ড বেংক অৰ্থাৎ বিশ্ব বেংকৰ বৰ্তমানৰ অধ্যক্ষ কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অজয় বাংগা নেক্সট কুৱেশ্যন where is the headquarter of world bank অৰ্থাৎ world bankৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৱাশ্বিংটন ডিসি নেক্সট কুৱেশ্যন what is the capital of উত্তৰাখণ্ড অৰ্থাৎ উত্তৰাখণ্ডৰ ৰাজধানী চহৰৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দেৰাদুন নেক্সট কুৱেশ্যন থাৰ্মোমিটাৰ ইজ এ ডিভাইস used to measure অৰ্থাৎ থাৰ্মোমিটাৰ কি জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টেম্পাৰেচাৰ নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু সাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ওৱান অফ দ্য ফলোইং অৰ্থাৎ ট্ৰিটি অফ ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত সাইন হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কিং অফ বাৰ্মা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী অৰ্থাৎ জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন হু কম্পাইল এণ্ড পাব্লিছ দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনেৰী ইন 1867 অৰ্থাৎ প্ৰথম অসমীয়া ডিকশ্যনেৰী কোনে পাব্লিছ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মাইলছ ব্ৰনছন নেক্সট কুৱেশ্যন which one is the first modern Assamese play অৰ্থাৎ অসমীয়া প্ৰথম আধুনিক নাটক কি আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰামনৱমী আৰু এই ৰামনৱমী ৰচনা কৰিছিলে গুণাভিৰাম বৰুৱাই নেক্সট কুৱেশ্যন which of the following is considered as first Assamese sonnet অৰ্থাৎ তলৰ কোনটো প্ৰথম অসমীয়া সনেট হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰিয়তমাৰ চিঠি আৰু এই প্ৰিয়তমাৰ চিঠি লিখিছিলে হেমচন্দ্ৰ গোস্বামীয়ে Next question, which city is famous for the rock garden? অৰ্থাৎ rock garden কোনখন চহৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চণ্ডীগড় Next question, who was the first ruler of Pala dynasty in Kamrup? অৰ্থাৎ কামৰূপৰ পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ব্ৰহ্মপালা অন্যহাতে গৌড়া অৰ্থাৎ বেংগলৰ পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে গোপালা Next question, which of the following is not appointed by the President of India? অৰ্থাৎ তলৰ কোনটো পোষ্ট ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা এপইণ্ট কৰা নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন মেটছ দ্য ফলোইং ইয়াৰে তিনিটা অপশ্যন দিয়া আছে তিনিটাৰ কোনটোৰ লগত মেটছ কৰে আমি যদি চাওঁ ইউনিয়ন লিষ্ট অপশ্যন এ ওৱানৰ লগত মিলিব 98টা ছাবজেক্ট আছে ইউনিয়ন লিষ্টত অপশ্যন বি কনকাৰেণ্ট লিষ্টত 3 নম্বৰটো হ'ব 52 ছাবজেক্ট আৰু ষ্টেট লিষ্টত 59টা ছাবজেক্ট আছে মনত ৰাখিব পৰীক্ষাত সুধিব পাৰে এই ডিভিজনসমূহ ভাৰতীয় সংবিধানৰ 7 শিডিউলত উল্লেখ আছে নেক্সট কুৱেশ্যন which state in India has the highest forest cover area অৰ্থাৎ ভাৰতবৰ্ষৰ কোনখন ষ্টেটত সৰ্বাধিক বনাঞ্চল পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যনৰ সুধিছে which state in India has the highest percentage of forest অৰ্থাৎ তলৰ কোনখন ভাৰতীয় ষ্টেটৰ পাৰ্চেণ্টেজত বনাঞ্চলৰ সৰ্বাধিক হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অৰুণাচল প্ৰদেশ হয় কনফিউজন নহ'ব যদি এৰিয়া ৱাইজ হাইয়েষ্ট ফৰেষ্ট হয় তেতিয়াহ'লে মধ্যপ্ৰদেশ হ'ব আৰু পাৰ্চেণ্টেজ ৱাইজ হ'লে অৰুণাচল প্ৰদেশ হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ গোৱা অৰ্থাৎ গোৱাৰ কেপিটেল বা ৰাজধানী কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পানাজী নেক্সট কুৱেশ্যন পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম
অৰ্থাৎ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰিগাঁও জিলাত নেক্সট কুৱেশ্যন চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ অৰ্থাৎ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কিহৰ কাৰণে বিখ্যাত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গল্ডেন লাংগুৰৰ কাৰণে নেক্সট কুৱেশ্যন ফ্ৰম ৱেৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্টেড হিজ হিষ্টৰিক দাণ্ডি মাৰ্চ অৰ্থাৎ মহাত্মা গান্ধীয়ে কৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সবৰমতী আশ্ৰমৰ পৰা আৰু শেষ হৈছিলেগৈ দাণ্ডিত নেক্সট কুৱেশ্যন উইথ হোৱাট ইজ দ্য চিপকো মুভমেণ্ট ইন ইণ্ডিয়া ৰিলেটেড অৰ্থাৎ চিপকো আন্দোলন কিহৰ লগত জড়িত হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ আৰু এই চিপকো মুভমেণ্টৰ গুৰি ধৰিছিলে সুন্দৰলাল বহুগুণাই নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ চেলিব্ৰেটেড অন অৰ্থাৎ ওমেন্স ডে কোনদিনাখন পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8 মাৰ্চ নেক্সট কুৱেশ্যন এট দ্য ষ্ট্ৰক অফ মিডনাইট when the world sleep India will awake to life and freedom who said this অৰ্থাৎ যেতিয়া গোটেই পৃথিৱীয়ে শুই থাকিব তেতিয়া ইণ্ডিয়াই জীৱন আৰু স্বাধীনতাৰ সৈতে জাগ্ৰত হ'ব এই কথা কোনে কৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পণ্ডিত জৱাহৰলাল নেহৰুৱে নেক্সট কুৱেশ্যন which festival celebrate Christ rising from death অৰ্থাৎ যীশু খ্ৰীষ্টৰ মৃত্যুৰ কি হিচাপে পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খ্ৰীষ্টমাছ হিচাপে পালন কৰা হয় আমি সকলোৱে জানো খ্ৰীষ্টমাছ প্ৰতি ডিচেম্বৰৰ 25 ডিচেম্বৰ দিনা পালন কৰা হয় নেক্সট কুৱেশ্যন হু এক্ট এজ দ্য চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটি অৰ্থাৎ ষ্টেট ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গভৰ্ণৰ হয় অৰ্থাৎ এখন ৰাজ্যৰ যিজন বৰ্তমানৰ গভৰ্ণৰ হয় তেওঁৱে ষ্টেটৰ ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ হয় নেক্সট কুৱেশ্যন হু ইজ দ্য কণ্ডাক্ট দ্য ইলেকশ্যনছ টু দ্য পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ অৰ্থাৎ পঞ্চায়ত আৰু মিউনিচিপালিটি ইলেকশ্যন কাৰ দ্বাৰা সম্পন্ন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ষ্টেট ইলেকশ্যন কমিশ্যনৰ দ্বাৰা আপোনালোকে কমেণ্ট কৰি জনাব যে ষ্টেট এছেম্বলিৰ অৰ্থাৎ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন কোনে অৰ্গেনাইজ কৰে নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ লাফিং গেছ কি হয় ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি নাইট্ৰক্স অক্সাইডক লাফিং গেছ বুলি জনা যায় আৰু ইয়াৰ ৰাসায়নিক ফৰ্মটো হৈছে N2O ইমানেই আছিলে আজিৰ প্ৰশ্নসমূহ কেনে পালে কমেণ্ট কৰি জনাব ধন্যবাদ